নমস্কাৰ ছাৰ বাইদেউসকল কৰ্মচাৰী আৰু পেঞ্চনৰ কাৰণে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আজিৰ এই ভিডিঅ'টো আগবঢ়াইছোঁ। প্ৰথম খবৰটি হৈছে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ গৈছে অসম কৰ্মচাৰী পৰিষদত। আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ তিনিচুকীয়া জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভাত কৰ্মচাৰী আৰু চাকৰিয়ালৰ ৬২ বছৰলৈ তেওঁলোকৰ কাৰ্যকাল বৃদ্ধি কৰাৰ লগতে আন বহুকেইটা গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দীপেন শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সম্পাদক প্ৰধান পংকজ বৰ্মনে কৰ্মচাৰীসকলৰ অভাৱ অভিযোগ সমস্যা সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ সন্দৰ্ভত আজিৰ সভাত সকলোৰে সহযোগিতা কামনা কৰে আৰু ৰাজ্যৰ বিভিন্ন স্তৰৰ প্ৰায় 4,50,000 শিক্ষক কৰ্মচাৰীক প্ৰতিনিধিত্ব কৰা সদৌ অসম কৰ্মচাৰী পৰিষদৰ আজিৰ কাৰ্যনিৰ্বাহক সভাত গ্ৰহণ কৰা প্ৰস্তাৱৰ ভিতৰত নতুন পেঞ্চন ব্যৱস্থাৰ পৰিৱৰ্তে পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তন কৰা, শিক্ষকৰ পদোন্নতি, আৰ্জিত ছুটি প্ৰদান কৰা, 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা তেওঁলোকৰ যিটো অষ্টম দৰমহা গঠন কৰা মুখ্য সিদ্ধান্ত আছিল। কৰ্মচাৰীসকলৰ সমস্যাসমূহ সমাধানৰ বাবে মুখ্যমন্ত্ৰীগৰাকীয়ে আলোচনা কৰিয়ে দায়িত্ব শেষ নকৰি আলোচনাকালত গ্ৰহণ কৰা সিদ্ধান্তসমূহ কাৰ্যকৰী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিধিগত ৰূপৰেখাও অসম বিধানসভাত প্ৰস্তুত কৰিছে বুলি আজিৰ সভাই মন্তব্য কৰে। 30 লাখলৈ গৃহ ঋণ বৃদ্ধি, কৰ্মচাৰীৰ বাবে বিনামূলীয়া বীমা আঁচনিৰ সুবিধাৰ বাবে 5টা ৰাষ্ট্ৰীয়কৃত বেংকৰ লগত চুক্তিবদ্ধ হোৱা, চৰকাৰী চিকিৎসালয়ত এপ্ৰিল মাহৰ পৰা চৰকাৰী বিনামূলীয়া বীমা আঁচনি আৰম্ভ কৰা, ইয়াৰ বাবে কাৰ্ডৰ ব্যৱস্থা কৰা, স্নাতক স্কেল পে প্ৰদান কৰা, এক্স কেডাৰৰ পদোন্নতিৰ ব্যৱস্থা কৰা, পুৰণি পেঞ্চন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা, মাষ্টাৰ ৱৰ্কছাৰ শ্ৰমিকৰ চাকৰি নিয়মীয়া কৰা আদিৰ ক্ষেত্ৰত যোগাত্মক দৃষ্টিভংগীৰে আগুৱাব বিচৰাটো আশাৰ বতৰা বুলি এই সভাই মত পোষণ কৰে। উৎসৱৰ সময়ত ৰাজ্যিক কৰ্মচাৰীক এককালীন সাহায্য প্ৰদান কৰাৰো সভাত বিস্তৃত আলোচনা হয়। গতিকে সদৌ অসম কৰ্মচাৰী পৰিষদৰ যি কাৰ্যনিৰ্বাহক সভাত তাত বহুখিনি গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰা হয়। এতিয়া আহিছোঁ অন্য এটা খবৰলৈ। দেশত পুনৰ বৃদ্ধি পালে সাংসদসকলৰ দৰমহা আৰু পেঞ্চন, বৃদ্ধি পালে সাংসদসকলৰ দৈনিক ভাত্তাৰ পৰিমাণ। সাংসদৰ মাহিলী দৰমহা 1 লাখ টকাৰ পৰা 1,24,000 টকালৈ বৃদ্ধি হ'ল। লগতে দৈনিক ভাত্তা 2,000ৰ পৰা 2,500 টকালৈ বৃদ্ধি হ'ল। প্ৰাক্তন সাংসদৰ মাহিলী পেঞ্চন বৃদ্ধি পালে 25,000 টকাৰ পৰা 31,000 টকালৈ। 2023 চনৰ 1 এপ্ৰিলৰ পৰা সাংসদসকলে লাভ কৰিব নতুন নিৰিখৰ দৰমহা। পূৰ্বতকৈ 24% পৰিমাণে বৃদ্ধি হ'ল সাংসদৰ দৰমহা আৰু ভাত্তা। এক জাননীযোগে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰিলে এই তথ্য। 2018 চনত অন্তিমবাৰৰ বাবে বৃদ্ধি হৈছিল সাংসদৰ দৰমহা পেঞ্চন। সদস্যসকলে অৰ্থাৎ সাংসদসকলে লাভ কৰে 70,000 টকাৰ সমষ্টি বানচ। অফিচ এলাউন্স হিচাপে প্ৰতিমাহে সাংসদে লাভ কৰে 60,000 টকাকৈ। সাংসদসকললৈ ইয়াৰ লগতে বাৰ্ষিক তেওঁলোকে লাভ কৰে 50,000 ইউনিট বিনামূলীয়া বিজুলী, 4,000 কিলোলিটাৰ পানীও বিনামূলীয়াকৈ পায় সাংসদসকলে। লগতে তেওঁলোকৰ বছৰি 34টা বিনামূলীয়া বিমান যাত্ৰাৰ সুবিধা থাকে। আনহাতে অগিনতভাৱে তেওঁলোকে ৰেলত প্ৰথম শ্ৰেণীৰ তেওঁলোকে ৰিজাৰ্ভেশ্যন লাভ কৰে। গতিকে কৰ্মচাৰী আৰু পেঞ্চনাৰৰ ডিআৰ বৃদ্ধিৰ লগতে অষ্টম দৰমহা কাৰ্যকৰী সিদ্ধান্ত চলি থকাৰ সময়তেই দেশত সাংসদসকলৰ দৰমহা আৰু পেঞ্চন আৰু দৈনিক ভাত্তা তেওঁলোকৰ বৃদ্ধি পালে। এতিয়া আহিছোঁ অষ্টম দৰমহা আয়োগৰ সম্পৰ্কত। বিশেষতঃ সপ্তম দৰমহা আয়োগৰ অন্তিমটো বছৰ 2025 আৰু 2025 চনৰ প্ৰথমটো ডিএ বৃদ্ধিৰ সম্পৰ্কত এতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে কোনো ধৰণৰ ঘোষণা কৰা নাই। যদিও বা হোলীৰ পূৰ্বে ঘোষণা কৰাৰ বুলি আশা কৰিছিল, কিন্তু এতিয়ালৈকে কোনো ঘোষণা হোৱা নাই। গতিকে আগন্তুক যি কেন্দ্ৰীয় কেবিনেট বৈঠক আছে 26 মাৰ্চ তাৰিখে, সেই 26 মাৰ্চ তাৰিখতে কেন্দ্ৰীয় কৰ্মচাৰীৰ কাৰণে বৰ্ধিত ডিএ আৰু ডিআৰ ঘোষণা কৰিব বুলি সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাইছে। এই ক্ষেত্ৰত বহুতো কেন্দ্ৰীয় নিউজ চেনেলে তেওঁলোকে বাতৰি পৰিৱেশন কৰিছে আৰু ইতিমধ্যে অল ইণ্ডিয়া কনজিউমাৰ প্ৰাইচ ইণ্ডেক্সৰ সূচকাংকও প্ৰকাশ পাইছে, য'ত 2 পৰা 3% ডিএ বৃদ্ধিৰ সম্ভাৱনা আছে। আৰু বহুতেই ক'ব বিচাৰে এইবাৰ 2% ডিএ বৃদ্ধিৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ল'ব পাৰে। এতিয়া আহিছোঁ অসম চৰকাৰৰ অন্য এটা খবৰলৈ। যিহেতু অৰ্থাৎ 25 মাৰ্চ আজি আৰু অহা কালিলৈ 26 মাৰ্চ তাৰিখে শিক্ষকৰ 100% উপস্থিতি অনলাইন উপস্থিতি তেওঁলোকৰ বাধ্যতামূলক কৰা হৈছে, যিসকলৰ অনলাইন উপস্থিতিৰ ব্যৱস্থা আছে। এতিয়া আহিছোঁ অষ্টম দৰমহা আয়োগত যদি 2.86 ফিটমেণ্ট ফেক্টৰ হয়, তেতিয়া ইঞ্জিনিয়াৰতকৈ বেছি টকা দৰমহা লাভ কৰিব এগৰাকী পিয়ন কৰ্মচাৰীয়ে। এতিয়াৰে পৰা আইটি ছেক্টৰত কাম কৰা অভিজ্ঞ কৰ্মচাৰীতকৈ অধিক টকাৰ দৰমহা পাব এগৰাকী পিয়নে।
গতিকে শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা অষ্টম দৰমহা আয়োগৰ পাছত এই পৰিস্থিতিৰ সৃষ্টি হৈছে দেশত। দৰমহা গণনাৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰ এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়ে নিৰ্ধাৰণ কৰে যে দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি হ'ব। বৰ্তমান দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ অৰ্থাৎ সপ্তম দৰমহা আয়োগত 2.57 ৰখা হৈছে। ইয়াৰ জৰিয়তে ন্যূনতম মজুৰি 7,000 টকা পৰা 18,000 টকালৈ বৃদ্ধি কৰা হৈছিল। আৰু এতিয়া অষ্টম দৰমহা আয়োগত যদি 2.86 ফিটমেণ্ট ফেক্টৰ দাবী কৰা হৈছে, গতিকে এতিয়া অষ্টম দৰমহা আয়োগত 2.86 ফিটমেণ্ট ফেক্টৰ যদি কাৰ্যকৰী হয়, তেতিয়া ন্যূনতম মজুৰি 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকা হ'ব পাৰে। ঠিক একেদৰে ন্যূনতম পেঞ্চন 9,000 টকাৰ পৰা 25,740 টকালৈ বৃদ্ধি পাব পাৰে। পদোন্নতি আৰু দৰমহা বৃদ্ধি হ'লেও পেঞ্চন বৃদ্ধি হ'ব পাৰে। অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা 186% বৃদ্ধি হ'ব পাৰে বুলি চৰ্চা চলিছে। আপোনালোকে বৰ্তমান সপ্তম দৰমহা আয়োগৰ ক্ষেত্ৰত দেখিছে যে 15,900 এজন গ্ৰেড 4 যে বেছিক লাভ কৰে, তাৰ লগত যদি 2.86 ফিটমেণ্ট ফেক্টৰ কৰা হয়, তেতিয়াহ'লে তেওঁ 45,474 টকা হ'বগৈ এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ দৰমহা ন্যূনতম। ঠিক একেদৰে ন্যূনতম পেঞ্চনৰ ক্ষেত্ৰতো যি 9,000 টকা বৰ্তমান লাভ কৰে, গতিকে সেই পেঞ্চনৰ লগত যদি বেছিক পেঞ্চন 9,000 লগত যদি 2.86 ফিটমেণ্ট ফেক্টৰ পূৰণ কৰা হয়, তেতিয়া 25,740 টকা ন্যূনতম পেঞ্চন হ'ব। গতিকে এতিয়া অষ্টম দৰমহা আয়োগৰ বাবে 2.86 ফিটমেণ্ট ফেক্টৰ দাবী কৰা হৈছে আৰু এই অনুসৰি ন্যূনতম মজুৰি 18,000 টকাৰ পৰা 51,480 টকালৈ বৃদ্ধি হ'ব পাৰে। ঠিক একেদৰে ন্যূনতম পেঞ্চন 9,000 টকাৰ পৰা 25,740 টকালৈ বৃদ্ধি হ'ব পাৰে। পদোন্নতি আৰু দৰমহা বৃদ্ধি হ'লে পেঞ্চনো বৃদ্ধি হ'ব পাৰে। অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি হ'ব বুলি আশা কৰা হৈছে। আৰু সপ্তম দৰমহা আয়োগত 7,000 টকাৰ পৰা 18,000 টকালৈ বৃদ্ধি কৰা হৈছিল কৰ্মচাৰীসকলৰ দৰমহা। বৰ্তমান সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে চৰকাৰী কৰ্মচাৰীসকলে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ যথেষ্ট আশা আছে। ইয়াৰ অধীনত চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন আৰু ভাত্তা বৃদ্ধি কৰিব পাৰে। এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজহুৱা কৰে যে এয়া 2026 চনৰ পৰা কাৰ্যকৰী হ'ব। অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু 2জন সদস্যৰ নামো শীঘ্ৰেই ঘোষণা কৰা হ'ব। উল্লেখ কৰা প্ৰয়োজন যে ইয়াৰ আগতে 2016 চনৰ সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ কাৰ্যকাল 2026 চনলৈকে আছে, অৰ্থাৎ 1/1/2026 পৰা অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে। গতিকে সপ্তম দৰমহা আয়োগত 2.57 ফিটমেণ্ট ফেক্টৰ ধৰা হৈছিল আৰু সপ্তম দৰমহা আয়োগ ঘোষণা কৰাৰ পিছত বহুতো আঁসোৱাহ ওলাইছিল। বিশেষতঃ গ্ৰেড পে একে কাম কৰা বহু কৰ্মচাৰী তৃতীয় বৰ্গৰ কৰ্মচাৰীৰ ক্ষেত্ৰত গ্ৰেড পেৰ ক্ষেত্ৰত যথেষ্ট আঁসোৱাহ আছিল। গতিকে এই আঁসোৱাহসমূহো অষ্টম দৰমহা আয়োগত দূৰ হ'ব বুলি আশা কৰা হৈছে। আৰু ন্যূনতম দৰমহা আৰু পেঞ্চন যাতে বৃদ্ধি কৰা হয় তাৰ ক্ষেত্ৰতো কৰ্মচাৰী সংগঠনসমূহে দাবী জনাইছে। আৰু বৰ্তমান বিগত 10 বছৰত যিহেতু যথেষ্ট মুদ্ৰাস্ফীতি হৈছে, এই মুদ্ৰাস্ফীতিৰ লগত মোকাবিলা কৰিব পৰাকৈ কৰ্মচাৰীসকলৰ ন্যূনতম দৰমহা আৰু পেঞ্চন যাতে বৃদ্ধি হয়। ন্যূনতম পেঞ্চন যদি 25,740 টকা হয়, তেতিয়া নিশ্চয় পেঞ্চনাৰসকল উপকৃত হ'ব। ঠিক একেদৰে এজন চতুৰ্থ বৰ্গৰ কৰ্মচাৰী যদি 45,000 অধিক তেওঁ দৰমহা লাভ কৰে আৰু যদি এজন তৃতীয় বৰ্গৰ কৰ্মচাৰীয়ে 51,000 অধিক দৰমহা লাভ কৰে, তেতিয়া তেওঁৰ নিশ্চয় সুবিধা হ'ব। ধন্যবাদ।